My students, today I am discuss about the Gunoshop first period 2023 write in language 1. ইয়াত তোমালোকে দিছে ল্যাঙ্গুয়েজ 1ত কোৱা হৈছে মানে ইয়াত লিখিব লাগিব কি লিখিব লাগিব যে তলত দিয়া বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয় নিৰ্বাচন কৰি তিনি শাৰী বাক্য লিখা ইয়াত মই তোমালোকৰ কাৰণে লিখিছো তোমাৰ প্ৰিয় চৰাই বা তোমালোকে লিখিবা মোৰ প্ৰিয় চৰাই ময়ূৰ চৰাই বা মৰা চৰাই কাৰণ ই ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী যে ময়ূৰ চৰাইৰ বৈজ্ঞানিক নাম পাপ ক্ৰিস্টোটাছ আৰু ইয়াত 3 নম্বৰ মানে তিনিটা লাইন লিখিব গৈছে তিনিটা শাৰী ইয়াৰ নেক্সট শাৰীটো হ'ব সুন্দৰ জাক জমকীয়া ময়ূৰ চৰাই ই ভাৰতকে ধৰি উপমহাদেশত পোৱা যায় ইয়াৰ পিছত আমি আহিম ল্যাঙ্গুয়েজ 2 কি কৈছে চাই লবা ভালকে write 3 sentence on any one of the topic given below তলত দিয়া যিকোনো তিনিটাৰ পৰা এটা তোমালোকে চয়েস কৰি লিখিবা ইয়াত এটা টপিকৰ ওপৰত লিখিবা মই লিখিছো বুকস কিতাপৰ ওপৰত যে books are a good source of information and knowledge তাৰ নেক্সট লাইনটো লিখিছো books keeps us all away from boredom তাৰ নেক্সট লিখিছো it's help us in personal development তোমালোকে এনেকুৱা ধৰণে লিখিবা এইবিলাকে আহিবলগীয়া কোৱেশ্চনস হেকত কি কৈছে যে it's helps us in personal development তোমালোকে এনে ধৰণে পঢ়ি লবা তাৰ নেক্সট পেজ দিছে নিউমেৰিকেল মানে গণিত বিলাক ইয়াত দিছে যে যোগ কৰা তোমালোকে যোগ কৰিবা যোগ কৰাটো একদম ইজি তোমালোকে এনেকুৱা ধৰণে যোগ কৰি দিবা বহাই দিবা সুন্দৰভাৱে জানি লবা যোগ কৰাত মানে অলপ সময়ৰ মাজত কেনেকৈ যোগ কৰিব পাৰি এই 7 আৰু এই 3 টো লবা 7 আৰু 3 কিমান হয় 10 আৰু 8 মানে কিমান হ'ব 18 ৰ 8 আৰু 1 টো জমা ৰাখিলা হাতত ৰাখিলা আৰু ইয়াত 4 আৰু 5 9 আৰু 9 18 আৰু 1 19 ৰ 1 হাত থাকে 1 8 আৰু 2 10 আৰু 4 14 আৰু 1 15 ডাইৰেক্ট লিখি দিলা হৈ গল তাৰ নেক্সট তোমালোকে ইয়াত আছে বিয়োগ কেনেকৈ কৰিবা তোমালোকে বিয়োগ কৰিবা ইয়াৰ পৰা কেনেকৈ যে ইয়াৰ পৰা 1 ৰ পৰা তো 5 না যায় সেই কাৰণে তোমালোকে ইয়াত কি কৰিবা এই 6 ৰ পৰা ইয়াত ধাৰ কৰিবা ধাৰ কৰি ইয়াৰ পৰা এটো মাইনাস কৰি দিবা মানে ইয়াত হ'ব 11 ৰ 5 গলে 6 আৰু ইয়াত থেকে 9 ৰ পৰা 6 গলে 3 ইয়াত থেকে কিমান ইয়াত থেকে 9 ৰ পৰা 9 গলে 0 ইয়াত থেকে 5 ৰ পৰা 4 গলে 1 গলে কিমান 4 থাকে এনেকুৱা ধৰণে এইবিলাক তোমালোকে পাৰিবা তথাপিও মই অলপমান ডিটেইলছ কৈ আছো বাকিবিলাক নকও হেনেকে মানে এটো পূৰণ কৰিলে কি হয় এই দুই ঘৰ দশমিক ইফালে আছে গতিকে ইয়াৰ দা ৰিকুইৰ্ড ভ্যালু মানে একদম রেজাল্টটো আহিব ইয়াত দুই ঘৰ তুমি ইফালে দি দিবা পূৰণ কৰি যি হয় তাকে দুই ঘৰ ইফালে এই দশমিকটো দি দিলে হৈ গল হৰণটো কৰি দিবা হৰণ একদম সহজ কিন্তু তলৰ এইটো অলপমান তোমালোকৰ কাৰণে জটিল হ'ব পাৰে কিন্তু একো নাই ইয়াত চাইলোৱা তলত 4 আছে তোমালোকে হৰ 4 টো লিখিলোৱা আৰু 2 আৰু 4 যোগ কৰিলে কিমান 2 আৰু 4 পূৰণ কৰিলে কিমান হয় 2 4 গুণ 8 8 9 10 11 ইয়াত লিখিবা 11 তাৰ পিছত ইয়াত কিমান আছে তলতে 8 টো লিখি ললা ইয়াত 5 8 গুণ 40 আৰু 1 41 লিখি ললা 41 মাইনাস 8 টো তলত লিখি লবা 3 8 গুণ 24 আর হাতে কিমান হয় ইয়াত হ'ব 31 3 8 গুণ 24 আৰু হাতে 31 ইয়াৰ তলৰ লাইনটো ইয়াত এনেকুৱা ধৰণৰ লিখিব লাগিব ইয়াত তুমি গুটেই কেটা মিলি যিকোনো এটা ইয়াৰ পৰা কি লবা লহাগু লোৱা মানে লহাগু লব লাগিব লহাগু আমি ইয়াত 8 লম মানে লহাগু তো আমি জানো 8 ললো যেটো ডাঙৰ হেতু লহাগু ললো এই 8 ৰ মাজত 4 কেবাৰ যাব 2 বাৰ যাব 2 ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 22 প্লাস 8 ৰ মাজত 8 যাব 1 1 ৰ লগত 41 পূৰণ কৰিলে 41 হ'ব minus 31 ইয়াৰ নেক্সট টু হ'ব তলত হ'ব 8 তোমালোকে এই দুটা যোগ কৰিবা এই দুটা যোগ কৰিলে কিমান হয় ইয়াত হ'ব 1 আৰু 2 যোগ কৰিলে হ'ব 3 আৰু ইয়াত আছে 4 আৰু 2 যোগ কৰিলে হ'ব 60 মাইনাস কিমান হ'ব এই 31 আছে 31 টো বহাই দিবা তাৰ নেক্সট টু একদম হেকৰ যেটো आंसर হ'ব হেকৰটো কি হ'ব হেকত তোমালোকে অলপমান লক্ষ্য কৰা এনেকো এটো দেখোন উঠাই নাই সরি যে এই তোমালোকে কি কৰিবা 22 ৰ লগত 41 যোগ কৰিলে কিমান হয় 63 পৰা 31 বিয়োগ কৰিলা মানে
হৰটো হৰ থাকি যাব গতিকে ইয়াত হ'ব 8 আৰু ওপৰত কিমান হয় 3 পৰা 1 গলে থাকে 2 3 পৰা 1 গলে থাকে 2 আৰু 6 পৰা 3 গলে কিমান থাকে 6 পৰা 3 গলে থাকে 3 32 গতিকে 32 মাজত 8 কেইবাৰ যায় 3 বাৰ 3 8 4 বাৰ কেইবাৰ যাব 8 4 বাৰ ইয়াত হ'ব 4 এইটো হ'ব শুদ্ধ উত্তৰ এইটো হ'ব শুদ্ধ উত্তৰ 4 হ'ব শুদ্ধ উত্তৰ নিশ্চয় বুজিলা এইটো ভালকে লক্ষ্য কৰিবা এইটো মিশ্র ভগ্নাংশ নহয় এনেকুৱা ধৰণৰ আহিব এইটো এইবিলাক হৈছে ৰাইটিং লেংগুৱেজ 1 2 গতিকে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা